নমস্কাৰ মোৰ অতি মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা তো আজিৰ আমি পাঠ আৰম্ভ কৰাৰ আগমুহূৰ্তত আহাচোন আমি এটা সৰু ভিডিঅ' ক্লিপিংছ চাই লওঁ আৰু এই ভিডিঅ' ক্লিপিংছটোত গ্ৰীষ্মকালৰ কেনেকৈ বৰষুণ দিয়ে বা গ্ৰীষ্মকালৰ বৰষুণৰ প্ৰভাৱ আমি লক্ষ্য কৰিম আৰু এই সৰু ভিডিঅ' ক্লিপিংছটোৰ পিছতেই আজিৰ আমি পাঠ আৰম্ভ কৰিম। সেয়া আছিলে আমি সদায় দেখি অহা বৰষুণজাক। গ্ৰীষ্মকালত অৰ্থাৎ আজিকালি বৰ্তমান গ্ৰীষ্মকাল চলিছে, এনেকুৱা বৰষুণৰ পৰিৱেশ বা এনেকুৱা বৰষুণৰ দৃশ্য আমাৰ কাৰণে সুলভ। আমি সদায় এনেকুৱা বৰষুণৰ দৃশ্য দেখিয়েই থাকোঁ। তো এনেকুৱা বৰষুণৰ দৃশ্যৰ ওপৰতেই তোমালোকৰ এটা কবিতা পাঠত দিছে, লেচন নম্বৰ 7। কবিতাটোৰ নাম হ'ল ৰেইন ইন ছামাৰ। ৰেইন ইন ছামাৰ কবিতাটো লিখিছে হেনৰী ৱাডছৱৰ্থ লংফেলো নামৰ কবিগৰাকীয়ে। এইখিনিতে আমি কবিগৰাকী সম্পৰ্কে এটা চমু পৰিচয় তোমালোকক দিব খুজিছোঁ যে হেনৰী ৱাডছৱৰ্থ লংফেলো, যাক চমুকৈ H.W. লংফেলো বুলি কোৱা হয়, কবিগৰাকীৰ জন্ম হৈছিল 1807 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 1882 চনত। তেওঁ প্ৰধানকৈ এগৰাকী আমেৰিকান কবি আছিল আৰু তেওঁ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত পল ৰিভাৰ্ছ ৰাইট, দ্য ছং অফ ফাইথা ইত্যাদি। ইয়াৰ উপৰিও তেওঁ দান্তেৰ ডিভাইন কমেডি নামৰ বিখ্যাত গ্ৰন্থখন অনুবাদ কৰা তেওঁ হ'ল প্ৰথমজন অনুবাদক। তেওঁৰ যি লিখনি তাত ইউৰোপীয়ান শৈলীত তেওঁ লিখিছে আৰু তেওঁৰ সময়ত যিসকল কবি বা সাহিত্যিক আছিল তেওঁলোকৰ ভিতৰত লংফেলো এগৰাকী অতি জনপ্ৰিয় সাহিত্যিক আছিল। এতিয়া আহাচোন আমি তোমালোকৰ যিটো কবিতা ৰেইন ইন ছামাৰ কবিতাটো এটা ভিডিঅ' ক্লিপিংছৰ জৰিয়তে উপস্থাপন কৰা হৈছে আৰু এই ভিডিঅ'টোত আমি কি কৰিছোঁ, কবিতাটোৰ যিখিনি পৰিৱেশ সেই পৰিৱেশটো সৃষ্টি কৰি তোমালোকক দেখুৱাবলৈ বিচৰা হৈছে আৰু লগতে কবিতাটোৰ শব্দবোৰ কি ধৰণে উচ্চাৰণ কৰা হৈছে সেই উচ্চাৰণখিনিও তোমালোকৰ দেখুৱাবলৈ যত্ন কৰা হৈছে আৰু তাৰ পিছতে আমি এই কবিতাটোৰ শব্দ অৰ্থ আৰু বিভিন্ন ব্যাখ্যা আগবঢ়াম। আমি এইবাৰ এই কবিতাটোৰ ভিডিঅ' ক্লিপিংছটো চাই লওঁ। How beautiful is the rain after the dust and heat. In the broad and fiery street, in the narrow lane, how beautiful is the rain. How it clatters along the roofs like the tramp of hoofs. How it gushes and struggles out from the throat of the overflowing spout. Across the window pane, it pours and pours, and swift and wide with a muddy tide, like a river down the gutter rolls. The rain, the welcome rain. ৰেইন ইন ছামাৰ কবিতাটোৰ প্ৰথম চাৰিশাৰী তোমালোকক অসমীয়া অৰ্থ সহকাৰে বুজাবলৈ চেষ্টা কৰা হৈছে। তোমালোকে ভালদৰে শুনিবা আৰু টান শব্দবিলাকৰ অৰ্থ লগে লগে বহীত নোটছ কৰিবা। How beautiful is the rain
after the dust and heat, in the broad dust and fiery street, in the narrow lane. How beautiful is the rain. ইয়াত হাউ শব্দটোৱে বাক্যটো এটা এক্সক্লামেটৰী চেণ্টেন্স বা ভাৱবোধক বাক্যলৈ ৰূপান্তৰিত কৰিছে. হাউ বিউটিফুল ইজ দ্য ৰেইন. বৰষুণজাক কিমান ধুনীয়া. আফটাৰ দ্য ডাষ্ট এণ্ড হিট. ডাষ্ট মানে ধূলি আৰু হিট মানে হৈছে গৰম. তো শীতকালৰ ধূলি আৰু বসন্তকালৰ যি গৰম, সেই গৰমৰ পিছত এতিয়া গ্ৰীষ্মকালত যি বৰষুণ আহিছে, সেই বৰষুণ যাক কিমান ধুনীয়া. ইন দ্য ব্ৰড ডাষ্ট, বহল অৰ্থাৎ বেছিকৈ ধূলিৰ মাজত, এণ্ড ফায়াৰী ষ্ট্ৰীট, আৰু ফায়াৰী মানে লাইক ফায়াৰ অৰ্থাৎ জুইৰ দৰে উত্তপ্ত, ষ্ট্ৰীট মানে হৈছে পথ বা ৰাস্তা. গৰমৰ দিনত উত্তপ্ত এই পথবোৰ আৰু চাৰিওফালে বেছি পৰিমাণে থকা ধূলিৰ মাজত এই বৰষুণজাক কিমান ধুনীয়া. ইন দ্য নেৰো লেন, আৰু যিবিলাক সৰু পথ বা ঠেক পথ আছে, সেই ঠেক পথবিলাকতো ধূলি উৰিছে. গতিকে আমি এই গোটেই বাক্যটো লৈছোঁ, হাউ বিউটিফুল ইজ দ্য ৰেইন আফটাৰ দ্য ডাষ্ট এণ্ড হিট, ইন দ্য ব্ৰড ডাষ্ট এণ্ড ফায়াৰী ষ্ট্ৰীট, ইন দ্য নেৰো লেন. যে হাউ বিউটিফুল ইজ দ্য ৰেইন, এই বৰষুণজাক কিমান ধুনীয়া. আফটাৰ দ্য ডাষ্ট এণ্ড হিট, ধূলি আৰু গ্ৰীষ্মৰ পিছত, ইন দ্য ব্ৰড ডাষ্ট এণ্ড ফায়াৰী ষ্ট্ৰীট, আহল বহল ৰাস্তাৰ যি ধূলি আৰু উত্তাপ, সেই উত্তাপ আৰু লগতে ঠেক পথবিলাকৰ ধূলি, এই সকলোবোৰৰ পিছতেই এই বৰষুণজাক বহুত ধুনীয়া. এইটোকে কবিয়ে বুজাব বিচাৰিছে. এতিয়া আমি তাৰ পিছৰ যি পেৰাগ্ৰাফটো আছে, সেই পেৰাগ্ৰাফটো লৈছোঁ. How beautiful is the rain. How it clatters along the roofs like the tramp of hoops. How it gushes and struggles out from the throat of the... How beautiful is the rain. How it clatters along the roofs like the tramp of hoofs. How it gushes and struggles out from the throat of overflowing spout. How beautiful is the rain. এই বৰষুণজাক কিমান ধুনীয়া. How it clatters along the roofs. ক্লেটাৰ শব্দটোৰ অৰ্থ হৈছে ডাঙৰ ডাঙৰকৈ শব্দ কৰা, আৰু roofs মানে ঘৰৰ ছাল, অৰ্থাৎ টিঙৰ ঘৰৰ ছালৰ ওপৰত যেতিয়া বৰষুণ পৰে, তেতিয়া ডাঙৰ ডাঙৰকৈ শব্দ হয়. তো ঘৰৰ ছালত how it clatters along the roofs, ঘৰৰ ছালত ই কেনেকৈ শব্দ কৰিছে. লাইক দ্য ট্ৰাম্প অফ হুপছ. ট্ৰাম্প অফ হুপছ মানে হৈছে দৌৰি থকা ঘোঁৰাৰ খুৰাৰ শব্দ. ঘোঁৰা যেতিয়া দৌৰে, ঘোঁৰাৰ খুৰাবিলাক গোটা, আৰু সেইকাৰণে দৌৰিলে সিহঁতৰ গ্ৰীপ গ্ৰীপকৈ শব্দ উঠে, আৰু সেই শব্দৰ দৰে এই বৰষুণজাকৰ শব্দকো তুলনা কৰা হৈছে. লাইক দ্য ট্ৰাম্প অফ হুপছ, কদমত থকা ঘোঁৰাৰ খুৰাৰ শব্দৰ দৰে. হাউ ইট গাছেছ এণ্ড ষ্ট্ৰাগল আউট. গাছেছ শব্দটোৰ অৰ্থ হৈছে হঠাতে ওলাই অহা. গাছেছ. হাউ ইট গাছেছ, ই হঠাৎ কেনেকৈ ওলাই আহিছে. এণ্ড ষ্ট্ৰাগলছ আউট, অৰ্থাৎ বহুত সময় ওলাবলৈ চেষ্টা কৰাৰ পিছত যেতিয়া হঠাতে বেছিকৈ ওলাই আহে, এইটো গাছেছ এণ্ড ষ্ট্ৰাগলছ আউট এই শব্দটো বুজোৱা হৈছে. ফ্ৰম দ্য থ্ৰোট. থ্ৰোট মানে ডিঙিলৈকে, অৰ্থাৎ সম্পূৰ্ণ হোৱা বুজাইছে. ফ্ৰম দ্য থ্ৰোট অফ দ্য অভাৰফ্ল'য়িং স্পাউট. অভাৰফ্ল'য়িং মানে ভৰ্তি হোৱা বা পাৰ বাগৰিৰ পৰা. স্পাউট মানে হৈছে পাইপৰ যি খোলা মুখ, সেই খোলা মুখকে স্পাউট বুলি কোৱা হৈছে. যে ইয়াত পাইপৰ খোলা মুখেৰে এই পানীবোৰ কিদৰে পাৰ বাগৰি পৰিছে. আমি পুনৰ কবিতাখিনি অলপ কৈ দিছোঁ. হাউ বিউটিফুল ইজ দ্য ৰেইন, এই বৰষুণজাক কিমান ধুনীয়া. হাউ ইট ক্লেটাৰ্ছ এলং দ্য ৰুফছ, ঘৰৰ ছালৰ ওপৰত ইমান বেছিকৈ শব্দ কৰিছে. লাইক দ্য ট্ৰাম্প অফ হুপছ, যেনিবা ঘোঁৰা দৌৰি আছে আৰু ঘোঁৰাৰ দৌৰাৰ খুৰাৰ শব্দ এয়া. হাউ ইট গাছেছ এণ্ড ষ্ট্ৰাগলছ আউট, এই শব্দবোৰ কেনেকৈ ই হঠাতে ওলাই আহিবলৈ চেষ্টা কৰিছে. আৰু ফ্ৰম দ্য থ্ৰোট অফ দ্য অভাৰফ্ল'য়িং স্পাউট, কোনোবা পাইপৰ মুখাৰে ই খুব জোৰেৰে ওলাই আহিছে. তো এইখিনি হ'ল তোমালোকৰ দ্বিতীয় পেৰাগ্ৰাফটো. এতিয়া আমি শেষৰ খণ্ডটো লৈছোঁ. Across the window pane,
It pours and pours, and swift and wide with a muddy tide, like a river down the gutter rolls. The rain, the welcome rain. Across the window pane, it pours and swift and wide, with a muddy tide, like a river down the gutter roars. The rain, the welcome rain. Across the window pane. উইণ্ডো পেন মানে খিৰিকীৰ যে আইনা, সেই খিৰিকীৰ আইনাৰ কথা কোৱা হৈছে। খিৰিকীৰ আইনাৰেও এই বৰষুণ তললৈ নামিছে। ইট প'ৰ্ছ এণ্ড প'ৰ্ছ, নামিছে আৰু নামিছে। প'ৰ মানে ঢালি দিয়া, বাকি দিয়া, তেনেকুৱা। ইট প'ৰ্ছ এণ্ড প'ৰ্ছ, ই পৰিছে আৰু পৰিছে। এণ্ড ছুইফ্ট এণ্ড ৱাইড, খৰকৈ পৰিছে, বেগাই পৰিছে, আৰু ৱাইড বহুত পৰিছে। উইথ এ মাডি টাইড, আৰু সেইবোৰ গৈ কি হৈছে, বোকা সৃষ্টি হৈছে, আৰু সেইবোৰ গৈ তাত পানী হৈ সেই নামনিলৈ বৈ গৈছে। লাইক এ ৰিভাৰ ডাউন দ্য গাটাৰ ৰোডছ, যেনিবা নৈ হে কৰিবলৈ বৈ গৈছে। ইয়াত গাটাৰ শব্দটোৱে খালেৰে বৈ যোৱা, সুৰংগৰে বৈ যোৱা, পানী ওলাই অহা, এনেকুৱা অৰ্থ বুজাইছে। লাইক এ ৰিভাৰ ডাউন দ্য গাটাৰ ৰোডছ, ৰোডছ মানে হৈছে ইয়াত এনেই ৰোডছ মানে গুজৰি উঠা, কিন্তু পানীয়ে কৰা শব্দ, পানী বৈ যাওঁতে কৰা শব্দৰ কথা ইয়াত বুজোৱা হৈছে। দ্য ৰেইন দ্য ৱেলকাম ৰেইন, স্বাগতম বৰষুণ, তোমাক স্বাগতম জনাইছোঁ। এক্ৰছ দ্য উইণ্ডো পেন, খিৰিকীৰ আইনাৰে ইট প'ৰ্ছ এণ্ড প'ৰ্ছ, ই তললৈ নামিছে আৰু নামিছে। এণ্ড ছুইফ্ট এণ্ড ৱাইড, খৰকৈ নামিছে আৰু বেছিকৈ নামিছে। উইথ এ মাডি টাইড, মাটি মানে বোকাময়, তো ই তললৈ গৈ বোকাৰ সৃষ্টি কৰিছে। লাইক এ ৰিভাৰ ডাউন দ্য গাটাৰ ৰোডছ, যেনিবা নৈয়ে শব্দ কৰি বৈ গৈছে। দ্য ৰেইন, দ্য ৱেলকাম ৰেইন, সেই বৰষুণ, তোমাক স্বাগতম জনাইছোঁ। এইখিনি আছিল গোটেই কবিতাটোৰ অসমীয়া অৰ্থ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি প্ৰশ্নৰ উত্তৰ শিতানলৈ আগবাঢ়িম। এইবাৰ আমি প্ৰশ্নৰ উত্তৰখিনি লৈছোঁ। কম্প্ৰিহেনশ্যন, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন এ চেণ্টেন্স অৰ টু, অৰ্থাৎ কম্প্ৰিহেনশ্যনৰ প্ৰশ্নৰ উত্তৰবিলাক এটা বা দুটা বাক্যত দিয়া। তো তাৰ প্ৰথম প্ৰশ্নটো আছে, হাউ ডাজ দ্য পয়েট ডেছক্ৰাইব দ্য ৰেইন, অৰ্থাৎ কবিয়ে বৰষুণক কিদৰে বৰ্ণনা কৰিছে। আৰু উত্তৰত আমি দেখিছোঁ, দ্য পয়েট ডেছক্ৰাইবছ দ্য ৰেইন এজ ভেৰি বিউটিফুল ডিউৰিং দ্য ছামাৰ ছিজন, গ্ৰীষ্মকালত কবিয়ে বৰষুণক অতি সুন্দৰ বুলি বৰ্ণনা কৰিছে। এইবাৰ দ্বিতীয় প্ৰশ্নটো লৈছোঁ, হোৱাট ইজ দ্য চাউণ্ড অফ দ্য ৰেইন ফলিং অন দ্য ৰুফছ লাইক, ঘৰৰ ছালত পৰা বৰষুণৰ শব্দ কেনেকুৱা আছিল। তিনিটা অপশ্যন দিছে, তিনিটা অপশ্যনৰ যিটো শুদ্ধ হয় সেইটো লিখিব কৈছে। অপশ্যন এ, দ্য ব্লিট অফ দ্য শ্বিপছ, ভেড়াৰ চিঞৰৰ দৰে। দ্য চাউণ্ড মেড বাই দ্য ফিট অফ ৰানিং হৰ্চেছ, দৌৰি থকা ঘোঁৰাৰ শব্দৰ দৰে। আৰু দ্য মাৰ্চিং অফ চলজাৰ্ছ, ই অপশ্যনত দিছে, চি অপশ্যনত দিছে, দ্য মাৰ্চিং অফ দ্য চলজাৰ্ছ, সৈনিকসকলৰ মাৰ্চ কৰি থকা শব্দৰ দৰে। কিন্তু আমি কবিতাটোত পাইছোঁ এইটো আচলতে দৌৰি থকা ঘোঁৰাৰ শব্দৰ দৰে আছিল। এনচাৰ সেইকাৰণে হ'ব দ্য চাউণ্ড মেড বাই দ্য ফিট অফ ৰানিং হৰ্চেছ, অৰ্থাৎ দৌৰি থকা ঘোঁৰাৰ দৰে এই শব্দবিলাক আছিল। এইবাৰ কুৱেশ্যন নম্বৰ 3 লৈ আহা, হাউ ডাজ দ্য ৰেইন ৱাটাৰ কাম আউট অফ দ্য স্পাউট অফ দ্য পাইপ, অৰ্থাৎ পাইপৰ খোলা মুখেৰে কি ধৰণে পানীবোৰ ওলাই আহিছে, এইটো কি ধৰণৰ বৰ্ণনা। হাউ ডাজ দ্য ৰেইন ৱাটাৰ কাম, কেনেকৈ ওলাই আহিছে, আউট অফ দ্য স্পাউট অফ দ্য পাইপ, পাইপৰ খোলা মুখেৰে ওলাই আহিছে। দ্য ৰেইন ৱাটাৰ গাছেছ এণ্ড ষ্ট্ৰাগল টু কাম আউট অফ দ্য স্পাউট অফ দ্য পাইপ, অৰ্থাৎ বাৰে বাৰে ওলাবলৈ চেষ্টা কৰিছে, আৰু কৰাৰ পিছত এবাৰ হঠাতে আটাইতকৈ বেছিকৈ পাইপৰ মুখেৰে ওলাই আহিছে। এইটোৱে হ'ল ইয়াৰ উত্তৰ। কুৱেশ্যন নম্বৰ 4 লৈ আহা, হুইচ ৱৰ্ডছ অৰ ফ্ৰেজেছ হেল্প ইউ আণ্ডাৰষ্টেণ্ড ডেট ইট ইজ এ হেভি ৰেইন, কোনটো বাক্যাংশই বা কোনবোৰ বাক্যাংশই এয়া যে বৰষুণ যাক ডাঙৰ বৰষুণ আছিল বা বেছি বৰষুণ আছিল এইটো বুজাইছে। ইট ক্লেটাৰ্ছ এলং দ্য ৰুফছ, ঘৰৰ ছালত জোৰ জোৰকৈ শব্দ হৈছে। ট্ৰাম্প অফ হুফছ, যি ঘোঁৰাৰ শব্দৰ দৰে। ডাজ
These two phrases help us understand that it is a heavy rain. আৰু এই দুটা বাক্যাংশই বৰষুণজাক যে বেছি ডাঙৰ আছিল সেইটো বুজাবলৈ চেষ্টা কৰিছে। তো এইখিনি আছিল আজিৰ প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু লিখি লৈছা। তো আটাইকে বহুত বহুত মৰম আৰু ধন্যবাদ জনাই আমাৰ এই ৰেইন ইন ছামাৰ কবিতাটোৰ পাঠখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।